আজি আপোনালোকৰ লগত কিছুমান কথা মই শ্বেয়াৰ কৰিম, যি কিছুমান কথা আপোনালোকক বেয়া লাগিব পাৰে, তথাপি মই শ্বেয়াৰ কৰিম। চাওক, এই ল'ৰাবিলাকে ইহঁতক আসাম পুলিচ কনষ্টেবলত ABত চিলেকশ্যন হৈছে। ইহঁতক মই যিকেইজন চিলেকশ্যন হৈছে, ইহঁতৰ আজিৰ যিটো ফূৰ্তিৰ মুহূৰ্ত, সেইটো মই কথা কৈ প্ৰকাশ কৰিব নোৱাৰিম আৰু হয়তো আপোনালোকেও ক'ব নোৱাৰিব। ইমান ইহঁতৰ মনত আনন্দ, আৰু আনন্দ পাবই, ভাল কথা, কাৰণ ইমান দিনৰ মেহনত আজি ইহঁতে গম পাইছে যে একচুৱেলি ইমান বছৰ বা ইমান দিন কষ্ট কৰাৰ ফলটো কেনেকুৱা ধৰণৰ আনন্দ উল্লাস দিয়ে। আৰু মই দুখিত যিবিলাক ল'ৰা ছোৱালীক এইবেলি চিলেকশ্যন পোৱা নাই, মই ইহঁতৰ কাৰণে বহুত দুখ প্ৰকাশ কৰিলোঁ। লগতে এটা মই ক'ম যে আমি কেতিয়াও হাৰ মানিব নালাগে। আমি নেক্সট পষ্টৰ কাৰণে আকৌ যুঁজিম, যিমান সম্ভৱ চেষ্টা কৰিম আৰু আমি চিলেকশ্যন ল'মেই। ঠিক আছে, আহক আমি এই ইহঁতৰ অলপ চাওঁ যে ইহঁত আজি চিলেকশ্যন পাইছে। ইহঁতে আসাম পুলিচত বা SIত ইহঁতে জইনিং কৰিব কিছুদিনৰ ভিতৰত। এতিয়া চাওক, আপুনি যদি ভিডিঅ'টো চাই আছে অলপ সময়ৰ কাৰণে, আপুনি এই ছোৱালীবিলাক বা এই ল'ৰাবিলাকৰ ভিতৰত আপোনালোকে চাওক যে ইহঁতে আজি কিমান এটা ফূৰ্তি অনুভৱ কৰি আছে। ঠিক আছে, এই ল'ৰাজনে কনষ্টেবল ABত চিলেকশ্যন পাইছে। কিমান ফূৰ্তিৰ মুহূৰ্ত হৈ আছে ইহঁতৰ ঘৰত, ইহঁতৰ ঘৰৰ পৰিৱেশটো আপোনালোকে যদি অলপ মন কৰে তেন্তে আপোনালোকে গম পাব। এজন ল'ৰা বা ছোৱালী যেতিয়া ইহঁতৰ জব ফাইনেলি হৈ যায়, অকল ইয়াৰ লাইফটো চেঞ্জ হয় তেনেকুৱা কথা নহয়। অকল ইয়াৰ লাইফটো যদি চেঞ্জ হয় এনেকুৱা ধৰণৰ কোনো ধৰণৰ পৰিস্থিতি ইয়াত নাহে। ইয়াৰ লগত ইহঁৰ ঘৰৰ যিমানবোৰ মেম্বাৰ আছে, এই গোটেইবিলাক মেম্বাৰে লাইফ চেঞ্জ হৈ যায়, লাইফ ষ্টাইলটো কমপ্লিট চেঞ্জ হৈ যাব। চাওক, যদি ইহঁতৰ দেউতাই কিবা কাম কৰি আছিল, কিবা বিজনেছ কৰি আছিল, এতিয়া এই ল'ৰা ছোৱালীৰ পইচা দি, যিমান পইচাই পাব, এই পইচা দি এটা বেলেগ এটা লাইনত আগবাঢ়িব পাৰিব। ইহঁতৰ ঘৰত যদি সৰু ভণ্টি বা ভাইটি আছে, ইহঁতে এটা ভাল লাইনৰ কাৰণে ষ্টাডি কৰিব পাৰিব। আৰু যদি আপোনাৰ চাকৰিটো নহয়, যেনেকুৱা আপুনি মই, যদি আপোনাৰ চাকৰি নহয়, তেন্তে এইবিলাকৰ উল্টা হ'ব। আমাক কাম কৰিব লাগিব, আমাৰ দেউতা মাক যিজনে ঘৰত কাম কৰি আছে ইহঁতক ৰেগুলাৰ কাম কৰিব লাগিব, নিজৰ পকেট খৰচৰ কাৰণে ঘৰৰ পৰা পইচা খুজিব লাগিব। আৰু ইন ফিউচাৰত যদি আমাৰ জবটো নহয় তেন্তে আমাক কাম কৰিব লাগিব। তেতিয়া আমি জব কেনেকৈ পাম? আপোনালোকক ক'ব লগা একো নাই, আপোনালোকৰ ইমান অভিজ্ঞতা হৈছে যে আপোনালোকে ভালকৈ গম পায় যে জব এটা কেনেকৈ আপুনি পাব পাৰে। ভাল এটা অভিজ্ঞতা হৈছে, বহুত ইণ্টাৰভিউ আপোনালোকে দিছে, আৰু কিছুমান ভাই ভণ্টি আছে যিহঁতে দিম বুলি ভাবি আছে। তো এতিয়া আমি যদি চাওঁ যে আমি ক্লাছ 1ৰ পৰা আমি ক্লাছ 10লৈকে, অৰ্থাৎ আমি ক্লাছ 6ত যেতিয়া উঠোঁ তেতিয়া আপোনালোকৰ দিমাগত আহে যে আমাক ভালকৈ পঢ়িব লাগিব, ৰোল নম্বৰ 1 হ'ব লাগিব, বা এটা ভাল মাৰ্ক কেৰি কৰিব লাগিব। এতিয়া আমি ক্লাছ 10টো কোৱালিফাই কৰাৰ কাৰণে কিমান পঢ়োঁ? 2টা 3টা 4টা টিউশ্যন লওঁ, ৰাতি দুপৰীয়া লাগাতাৰ পঢ়ি থাকোঁ, অকল ভাল ৰিজাল্ট কৰাৰ কাৰণে। আৰু ইয়াত ভাল ৰিজাল্ট হ'লে আমাৰ কি হ'ব? এটা ভাল এটা স্কুলত, এটা ভাল এটা কলেজত আমি এডমিশ্যন ল'ব পাৰিম। আমাৰ লাইফটো ছেটেল নহ'ব, কিন্তু এইটো বেছিক আপোনাক কৈ আছোঁ যে আপোনাৰ লাইফটো ছেটেল কেতিয়াও নহ'ব মেট্ৰিকৰ ৰিজাল্ট দি। কিন্তু আপোনালোকে যদি মেট্ৰিক পাছ কৰাৰ পিছত 2 মাহ, মই বেছি কোৱা নাই আপোনাক, 2 মাহ আপুনি ভালকৈ জানে, মই ক'লোঁ আপোনাৰ অভিজ্ঞতা হৈছে, আপুনি যদি 2 মাহ অলপ ভালকৈ পঢ়ে তেন্তে আপোনাৰ লাইফটো একবাৰ পাৰ্মানেণ্ট ছেটেল হৈ যায়। লগতে আপোনাৰ ঘৰৰ যিমানবোৰ মেম্বাৰ আছে সিহঁতৰ লাইফটো ছেটেল হৈ যায়। ইন ফিউচাৰত আপোনাৰ পৰিয়াল হ'ব, আপোনাৰ ঘৈণীয়েক আহিব, আপোনাৰ ল'ৰা ছোৱালী হ'ব, ইহঁতৰ লাইফ শ্বাইন হ'ব। ইমান ডাঙৰ এটা পদক্ষেপ আপোনালোকে লওঁতে কি কৰে? আপুনি অকল ফিজিকেলৰ পিছত লাগি থাকে, অকল ফিজিকেল আপোনাৰ ফিজিকেল কৰিব লাগে, ফিজিকেল ৰানিং কৰিব, আপুনি লং জাম্প কৰিব, কিন্তু ষ্টাডি নকৰিব। চবতকৈ ভুল, মই আপোনাক কৈ আছোঁ, চবতকৈ ভুল এইবিলাক কাম আপোনাৰ। আপুনি এট ফাৰ্ষ্টত ষ্টাডি কৰক। এট ফাৰ্ষ্টত আপোনাক কি কৰিব লাগিব? ফাৰ্ষ্ট কনচেনট্ৰেট আপোনাক হ'ব লাগিব ষ্টাডি, মানে বুজি পাইছে? ষ্টাডি আপোনাক পঢ়িব লাগিব বেছিকৈ। আপুনি যেতিয়া বেছিকৈ পঢ়িব তেতিয়া আপোনাৰ সম্ভৱ, আপুনি চাকৰিটো ফাইনেলি পাব। অকল আপুনি ৰানিং কৰি আছে, এক্সেলেণ্ট মাৰি আছে, গোটেইখিনি বস্তুত এক্সেলেণ্ট, আপুনি এক্সামত ফেইল কৰিছে। আৰু 99% ল'ৰা ছোৱালীয়ে এক্সামত ফেইল কৰে।
এক্সামত ফেইল কৰে এতিয়া আপুনি যদি কোনোবাই চাই আছে এনেকুৱা এটা ভিডিঅ' যিহেতু চিলেকশ্যন হোৱা নাই মই আপোনাক ক'লোঁ যে আপোনাৰ দুখত মই দুখিত কিন্তু আপুনি চাওক এতিয়া যদি আপুনিও পাছ কৰি দিলে হয় এক্সামত যদি অলপ ভালকৈ পঢ়িলে হয় আপোনাৰ এইবুলি চাকৰি হ'ল হয় মই হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছিলোঁ আপোনালোকে ষ্টাডিৰ কাৰণে বেছি তৈয়াৰী কৰক ষ্টাডি বেছিকৈ কৰক ফিজিকেল আপোনাৰ শৰীৰৰ শক্তি দি আপুনি কোৱালিফাই হ'ব পাৰে কিমান মিনিট দৌৰিব লাগিব 3200 যদি দিয়ে আপোনাক দৌৰিব কিমান মিনিট দিব আপোনাক টাইম 6 মিনিট 5 মিনিট 8 মিনিট ইয়াত আপুনি যিমান আপোনাৰ ষ্টেমিনা আছে গোটেই ষ্টেমিনা আপুনি লগাব পাৰে তাৰপিছত 5 মিনিট 8 মিনিট 10 মিনিট পিছত আপুনি ৰেষ্ট কৰিব পাৰিব তেতিয়া আপুনি ৰেষ্ট কৰিব কিন্তু এক্সামটো এনেকুৱা নহয় যে আপুনি 3 ঘণ্টা 4 ঘণ্টা ষ্টেমিনা লগাব পাৰিব তাৰপিছত আপুনি ৰেষ্ট কৰিব তেনেকুৱা ধৰণে এক্সামটো নহয় কেতিয়াও এক্সামটোৰ কাৰণে আপুনি 2 মাহ লম্বাকৈ পঢ়িব লাগিব তেতিয়া আপোনাৰ মনত থাকিব তো মোৰ ক'বলগীয়া কথা এইখিনিয়ে যে আপোনালোকে যেতিয়ালৈকে ষ্টাডি ঠিক ভাল কৰি নকৰিব তেতিয়ালৈকে আপুনি এক্সামত কোৱালিফাই হ'ব নোৱাৰে আপোনাৰ মানে চাকৰি নহ'ব বুজি পাইছে এনে মই কৈ আছোঁ যে কিছুমানে মোৰ ভিডিঅ' নাচায় কাৰণ মোৰ এনেকুৱা উদ্দেশ্য নাই যে মোক অকল ভিউজ লাগে মই যিমানবোৰ ভিডিঅ' আপলোড দিছোঁ গোটেইখিনি ভিডিঅ'ৰ ভিতৰত কিবা না কিবা সাৰমৰ্ম আছে আপোনালোকৰ কাৰণে তো মই আশা ৰাখিম এইটো ভিডিঅ' আপোনালোকে চাব লগতে শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডৰ লগত যে আপুনি ক'ত ভুল কৰি আছে